আমাৰ গহপুৰ ইলেকশ্যন ডিষ্ট্ৰিক্টৰ আণ্ডাৰত 198টা পলিং ষ্টেচন আছে। আমি টোটেল এৰাউণ্ড 900 আমাৰ পলিং বিষয়া ইয়াতে নিযুক্তি দিয়া হৈছে। আজি তেওঁলোকৰ মেটেৰিয়েলখিনি লৈ ৰাওনা হ'ব তেওঁলোকৰ যোনখিনি PS কৰিছে। আমাৰ ইতিমধ্যে গাড়ীখিনিও অলৰেডি এলটমেণ্ট হৈ গৈছে। তেওঁলোকে এতিয়া গাড়ীখিনি লৈ পেলাই তেওঁলোকে নিজৰ গন্তব্যস্থানলৈ এতিয়া যাত্ৰা কৰিব। 6টা বজাৰ পৰা ইয়াত লাগি আছো। মানে পলিং বিষয়াসকল আহিছে, তেওঁলোকক আমি মেটেৰিয়েল দিছো। আমি তেওঁলোকৰ যোনবিলাকে আই কাৰ্ড লোৱা নাছে তেওঁলোকৰ আই কাৰ্ডৰ ব্যৱস্থা কৰিছো। আমাৰ ইয়াতে লাঞ্চৰ ব্যৱস্থা আছে, তেওঁলোকে লাঞ্চ কৰি মেটেৰিয়েল গ্ৰহণ কৰি গাড়ীখিনি লৈ তেওঁলোকে নিজৰ PS-লৈ এতিয়া যাত্ৰা কৰিব। আমাৰ 198টা PS-ৰ কাৰণে 886 আমাৰ পলিং পাৰ্চনেল আছে। আমাৰ তেওঁলোক আহি ইতিমধ্যে উপস্থিত হৈছে। তেওঁলোকক আমাৰ মেটেৰিয়েলখিনি আৰু EVM-খিনি ইতিমধ্যে ডিষ্ট্ৰিবিউট কৰি থকা হৈছে। তেওঁলোকৰ কাৰণে খাদ্যৰ ব্যৱস্থা কৰা হৈছে আৰু গাড়ীও এলট কৰা হৈছে। গতিকে তেওঁলোক এতিয়া লাহে লাহে ওলাই যাব আৰু নিজৰ স্থানলৈ। আৰু আমি আশা কৰিছো যে তেওঁলোকে নিজৰ দায়িত্ব কৰ্তব্য সুচাৰুভাৱে পালন কৰি পেলাই কলমে ঘূৰি আহক। কিমান ভোট কেন্দ্ৰ আছে? আমাৰ 198টা PS আছে।